চাওঁ নেকান দিবি নাই তোক মই তোৰ কাষত নিম নহয় তোৰ দুটামান হয় মই তোৰ কাষত যাবা যাবা দে শিকুল বশিষ্ঠই দেখি দুয়ো রানীর গুরুদেব ওই আনন্দ মেয়ে মুনিক চাই দুয়ো রানী গুরুদেব গতিকে গুরুদেব পুত্রটিক যেহেতু আপুনি আমাৰ ওচৰলৈ আনি দিলে সেয়েহে গুৰুদেৱ মই কি কব খোজো জানে ও পুত্ৰ নামা কৰণ গুৰু কৰা এতে কথা শুনে বশিষ্ঠৰ আৰু মোৰ সন্মুখত থকা দুয়ো ৰাণী মই এই লৰাটোৰ গ্ৰহ নক্ষত্ৰবোৰ মিলাই এই লৰাটিৰ নাম ৰাখিলো ভগীৰথ কি কাৰণে ভগীৰথ ৰাখিলো জানে ৰাইজ দেৱগণৰ আশীৰ্বাদ অষ্টবক্ৰ মুনিৰ অভিশাপ আৰু লগতে নিজৰ কথাও কলে সেয়েহে গুৰুদেৱ এই পুত্ৰটিৰ নাম ৰাখিলো ভগীৰথ তেতিয়া গণনা চাই থকা বুঢ়ী এজনে সুধিছিল হেৰৈ মুনিগণ আপুনিতো পাক লগাই বহু কথাই কলে দেৱগণৰ কথাও কলে অষ্টবক্ৰ মুনিৰ কথাও কলে আৰু লগতে নিজৰ কথাও কলে গতিকে আমি সেইবিলাক একো নাজানো আমি সেইবিলাক একো নাজানো আমি মাত্ৰ এইটোৱেই জানো এই পুত্ৰটিৰ পিতৃ ক'ত মুনি বহু কথা ভাঙি কলা যাবি পিছে আমার খেলাত কিন্তু আমি ভগীৰথক নেনাও